হাওৰাঘাটৰ উত্তৰ বৰবিলত নিশা ধুমুহাৰ তাণ্ডৱ। যোৱা নিশা অহা প্ৰবল বতাহ ধুমুহাই কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ বৰবিল অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। নিশা অহা বতাহ ধুমুহাৰ ফলত হাওৰাঘাট অঞ্চলৰ লগতে বৃহত্তৰ উত্তৰ বৰবিলতো বহুতো ঘৰ-দুৱাৰ, গছ-গছনি, কাৰেণ্টৰ খুঁটা ভাঙি পৰে। ফলত অঞ্চলটোত বিদ্যুতৰ যোগান বন্ধ হৈ পৰিছে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আজি ৰাতি ডাঙৰ বৰষুণ আহিছে, বতাহ আহিছে, মানুহৰ তামোল গছ ভাঙিলে, কঁঠাল গছ ভাঙিলে, লাইন তার ছিঙি দিলে, গছ-গছনি ভাঙি ৰাস্তাবোৰ চব ব্লক হৈ গ'ল। ইয়াতে কোনো প্ৰশাসন অহা নাই, খা খবৰ লোৱা নাই। এইটো হাওৰাঘাট, এইটো এমএলএ সমষ্টি হয়, MSC সমষ্টি হয়। কাৰণ যিখিনি আমাৰ ৰাইজৰ বা গাঁৱৰ ক্ষতিপূৰণ বহুতখিনি হৈছে, কিন্তু চৰকাৰক আমি আশা কৰোঁ যে আমাৰ ভাই বন্ধু, দুখীয়া ভাই বন্ধু ঘৰ বাৰী টিং উৰি গ'ল, লাইন খুঁটিবোৰ ছিঙি গ'ল আৰু গছ-গছনিয়ে ৰাস্তাবোৰ ব্লক কৰি দিছে। সেইটো কাৰণে আমি চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য পাবলৈ আমি ঘোষণা কৰোঁ।